হ্যালো স্টুডেন্ট, আজকে আমরা ক্লাস 9 অ্যাসিড, ক্ষারক আর লবণ এই চ্যাপ্টারটোৰ চতুৰ্থখন প্ৰশ্ন লৈ চতুৰ্থটো কোৱেশ্যন আজি আলোচনা কৰিম। কোৱেশ্যনটোত কি দিছে এবাৰ পঢ়িছোঁ। কোৱেশ্যনটোত দিয়া আছে মাটিত কি অৱস্থাত কৃষক এজনে পৰচন, কেলছিয়াম অক্সাইড বা হিথলিটছন, কেলছিয়াম হাইড্ৰক্সাইড বা চক, কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি ভাবা। এতিয়া চোৱা, ইয়াত যে মাটি মাটি মানে খেতি পথাৰত বুলি সাধাৰণতে বুজাইছে। খেতি পথাৰত কেতিয়া কৃষকে এইবোৰ ব্যৱহাৰ কৰে। এতিয়া চোৱা, এইবোৰ যে দি আছে কেলছিয়াম অক্সাইড, তাৰপিছত কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম কাৰ্বনেট, এইবোৰ এটা এটা কি হয়? ক্ষাৰক হয়। কি হয়? ক্ষাৰক। এতিয়া এই ক্ষাৰকবোৰ কৃষকজনে কেতিয়া মাটিত ব্যৱহাৰ কৰে সেইটো আমাক ক'ব লাগে। এতিয়া চোৱা, এনচাৰটো আমি লিখি দিম। এনচাৰটো আমি এনেকৈ লিখিম যে গছ গছনিৰ বিকাশ বৃদ্ধিৰ বাবে মাটিৰ pH-ৰ মানৰ আদৰ্শৰ পৰিসৰ 6.5-ৰ পৰা 7 হ'ব লাগে। মানে আদৰ্শ পৰিসৰ মানে ইয়াত কৈছে যে কি pH হ'লে মাটি এটাত তাত থকা গছ গছনিবোৰ ভালকে বিকাশ বৃদ্ধি হ'ব। সেইটো হৈছে কি, এই আদৰ্শৰ পৰিমাণ কিমান হ'ব লাগিব? 6.5-ৰ পৰা 7-ৰ ভিতৰত হ'ব লাগিব। ইয়াৰ অৰ্থ এই যে মানে 6.5-ৰ পৰা 7-ৰ ভিতৰত যে pH-টো হ'ল, ইয়াৰ মানে কি? ইয়াৰ অৰ্থ এই যে মাটিৰ টুকুৰা অতিশয় আম্লিক বা অতিশয় ক্ষাৰকীয় নহয়। চ' ইয়াত যে কৈছে, চ' আমি এটা কনচেপ্ট জানো নহয় যে এটা দিয়া থাকে এনেধৰণৰ 0.0 পৰা 14 লৈকে, মাজত থাকে 7, 6 এনেকে দিয়া থাকে, নে 8 এনেকে দিয়া থাকে। আৰু এই মাজৰ অৱস্থাৰ যিটো pH, এইটো কোৱা হয় প্ৰচম অৱস্থা বুলি কোৱা হয়। এতিয়া মনত ৰাখিবা 6.5-ৰ পৰা কৈছে, ধৰা হ'ল ইয়াত 7 আৰু ইয়াত 6, তো ইয়াৰ মাজত কি থাকিব? 6.5। এই 6.5-ৰ পৰা 7-ৰ ভিতৰত যদি pH-টো থাকে, কি বুলি কোৱা হয়? এটা প্ৰচম, অতিশয় আম্লিক বা অতিশয় ক্ষাৰকীয় নহয় বুলি কোৱা হয়। ঠিক আছে। এতিয়া চোৱা, সাধাৰণতে 7-ক প্ৰচম অৱস্থা বুলি কোৱা হয়, কিন্তু যদি 6.5 আৰু 7 একেলগেই ধৰা হয়, তো এই দুটো অৱস্থা কি বুলি কোৱা হ'ব? যে অতিশয় আম্লিক বা অতিশয় ক্ষাৰকীয় নহয় বুলি কোৱা হ'ব। আৰু এনে যদি থাকে, তেন্তে সেই মাটিত কি হ'ব? গছ গছনিৰ বিকাশ বৃদ্ধি বেছিকে হ'ব। এতিয়া কথাটো হ'ল, তাৰপিছত কি দি আছে চোৱা, যে অতিশয় অম্লীয় মাটিত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি থাকে। আমি কি জানো যে এচিডিটি এটা আম্লিকতা কিয় হয়? আম্লিকতা কি হয়? তাত কি থাকিব? হাইড্ৰজেন পজিটিভ আয়ন থাকিব। এতিয়া যদি যেতিয়া আম্লিকতা বেছি হৈ যাব, মনত ৰাখিবা, যদি আম্লিকতা বেছি হৈ যায়, তাৰ মানে কি কৰিব? এই আয়নসমূহে, মানে এই হাইড্ৰজেন আয়নসমূহে কি কৰে? মাটিৰ পৰা উদ্ভিদৰ পুষ্টি উপাদান শোষণ কৰাত বাধা দিয়ে। যেতিয়া কি কৰে উদ্ভিদে মাটিৰ পৰা পুষ্টি আহৰণ কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই হাইড্ৰজেনবোৰে কি কৰে? হাইড্ৰজেন পজিটিভ আয়নবোৰে বাধা দিয়ে, মানে যাৰ ফলত পুষ্টি শোষণ কৰা হ্ৰাস পায়। তো সেয়েহে কি কৰে? সেয়েহে আমাৰ কৃষকসকলে এনে অৱস্থাত কৃষকে শস্য পথাৰত পৰচন, কেলছিয়াম অক্সাইড বা হিথলিটছন, কেলছিয়াম হাইড্ৰক্সাইড বা চক, কেলছিয়াম কাৰ্বনেটৰ দৰে ক্ষাৰক প্ৰয়োগ কৰে। যেনেকৈ আমি চালো নহয়, এইবোৰ এটা ক্ষাৰক। তো এইবোৰ প্ৰয়োগ কৰে কিহৰ কাৰণে? প্ৰয়োগ কৰি সেই মাটিৰ অম্লিকতা হ্ৰাস কৰে। মানে যেতিয়া ক্ষাৰক দিয়া হ'ব, যদি অম্লিকতা বেছি হয়, তাত যদি অম্লিকতা বেছি মানে কি, তাত কি আছে? হাইড্ৰজেন পজিটিভ আয়ন আছে। যেতিয়া ক্ষাৰক দিয়া হ'ব, এই হাইড্ৰজেন পৰিমাণটো কি হৈ যাব? ডিক্ৰিজ হৈ যাব, যাৰ ফলত মাটিটো কি হৈ যাব? অম্লিকতা হ্ৰাস পাই প্ৰচম অৱস্থালৈ, মানে 6.5-ৰ পৰা 7-ৰ ভিতৰত আহি যাব, যাৰ ফলত তাত থকা গছ গছনিবোৰ কি হ'ব? ভালকে বিকাশ বৃদ্ধি হ'ব। ঠিক আছে, এইটো এনচাৰ। ঠিক তোমালোকে। থেংক ইউ।